আপোনালোকৰ চেনেলৰ মাধ্যমেৰে পোনপ্ৰথমে সমগ্ৰ অসমৰ প্ৰতিগৰাকী উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীলৈ আমি আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ। কিন্তু তাৰ পৰিপ্ৰেক্ষিতত আমি দেখিবলৈ পাইছোঁ যে বিগত কিছু বছৰ ধৰি তৎক্ষণাত এক সিদ্ধান্ত লোৱা হয় যে হাইস্কুল শিক্ষান্ত বা উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হ'ব। কিন্তু এইবাৰ অতিকৈ এক গৰিহণাৰ কাম হৈছে যে অসমৰ শিক্ষামন্ত্ৰীজনে যিহেতু যোৱাকালি সন্ধিয়াৰ পৰা ছ'চিয়েল মিডিয়াত বিভিন্নজনে প্ৰচাৰ চলাইছিল যে অহাকালি হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হ'ব। কিন্তু যোৱাকালি নিশা অসমৰ শিক্ষামন্ত্ৰী ডক্টৰ ৰমেশ পেগু ডাঙৰীয়াই তেখেতে এক ছ'চিয়েল মাধ্যমযোগে তেখেতে ঘোষণা কৰিছিলে যে অহাকালি কোনো ধৰণৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণা কৰা নহয়। কিন্তু তাৰ পিছত আমি দেখিবলৈ পালোঁ যে ৰাতিপুৱা চেবাই ঘোষণা কৰিলে যে আজি হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হ'ব। কিন্তু ইয়াৰ দ্বাৰা আমি এটা কথাই বুজিবলৈ বাধ্য হৈছোঁ যে অসমৰ শিক্ষা ব্যৱস্থাটো আৰু অসমৰ শিক্ষামন্ত্ৰীজনৰ যি অকৰ্মণ্যতা সেই কথা আমি বুজিবলৈ বাধ্য হৈছোঁ। আৰু ইয়াৰ দ্বাৰা আমি আগতেও আমি কৈ আহিছোঁ যে শিক্ষামন্ত্ৰী ডক্টৰ ৰমেশ পেগু এক চাবি দিয়া পুতলাৰ নিচিনাহে এতিয়া পৰিণত হৈছে। তেখেত অসমৰ মুখ্যমন্ত্ৰীৰ এক চাবি দিয়া পুতলাৰ দৰে পৰিণত হৈছে। তেখেতে শিক্ষা বিভাগটো বা শিক্ষা ব্যৱস্থাটো তেখেতে চম্ভালি ল'ব পৰা নাই। যিহেতু তেখেতে যোৱাকালি নিশা তেখেতে কৈছে যে কোনো ধৰণৰ এইটো এটা মিছা বাতৰি, এইটো এটা উৰা বাতৰি, কোনো ধৰণৰ ফলাফল ঘোষণা কৰা দিন ঠিক কৰা হোৱা নাই, পিছৰ পৰ্যায়ত চেবাই ঘোষণা কৰিব। কিন্তু পিছৰ পৰ্যায়তে কি হ'ল, যোৱাকালি নিশাই চেবাই ঘোষণা কৰিলে যে অহাকালি ফলাফল ঘোষণা কৰা হ'ব। আৰু ইয়াৰ দ্বাৰা আমি অসমৰ শিক্ষামন্ত্ৰীগৰাকীক আমি সকীয়াই দিছোঁ যে অসমৰ শিক্ষা ব্যৱস্থাৰ লগত তথা অসমৰ ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যতৰ লগত তেখেতক খেলা নকৰিবলৈ আমি ইয়াৰ দ্বাৰা সকীয়াই দিছোঁ। আৰু ইয়াৰ লগতে আমি তেখেতক গৰিহণাই নহয়, তেখেতক নিজৰ তেখেতে দায়িত্ব জ্ঞানহীন, এই দায়িত্ব জ্ঞানহীনতাৰ দ্বাৰা তেখেতৰ পদবীৰ পৰা তেখেতক অব্যাহতি ল'বলৈ আমি দাবী জনাইছোঁ। আপোনালোকৰ চেনেলৰ মাধ্যমেৰে পোনপ্ৰথমে সমগ্ৰ অসমৰ প্ৰতিগৰাকী উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীলৈ আমি আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ। কিন্তু তাৰ পৰিপ্ৰেক্ষিতত আমি দেখিবলৈ পাইছোঁ যে বিগত কিছু বছৰ ধৰি তৎক্ষণাত এক সিদ্ধান্ত লোৱা হয় যে হাইস্কুল শিক্ষান্ত বা উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হ'ব। কিন্তু এইবাৰ অতিকৈ এক গৰিহণাৰ কাম হৈছে যে অসমৰ শিক্ষামন্ত্ৰীজনে যিহেতু যোৱাকালি সন্ধিয়াৰ পৰা ছ'চিয়েল মিডিয়াত বিভিন্নজনে প্ৰচাৰ চলাইছিল যে অহাকালি হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হ'ব। কিন্তু যোৱাকালি নিশা অসমৰ শিক্ষামন্ত্ৰী ডক্টৰ ৰমেশ পেগু ডাঙৰীয়াই তেখেতে এক ছ'চিয়েল মাধ্যমযোগে তেখেতে ঘোষণা কৰিছিলে যে অহাকালি কোনো ধৰণৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণা কৰা নহয়। কিন্তু তাৰ পিছত আমি দেখিবলৈ পালোঁ যে ৰাতিপুৱা চেবাই ঘোষণা কৰিলে যে আজি হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হ'ব। কিন্তু ইয়াৰ দ্বাৰা আমি এটা কথাই বুজিবলৈ বাধ্য হৈছোঁ যে অসমৰ শিক্ষা ব্যৱস্থাটো আৰু অসমৰ শিক্ষামন্ত্ৰীজনৰ যি অকৰ্মণ্যতা সেই কথা আমি বুজিবলৈ বাধ্য হৈছোঁ। আৰু ইয়াৰ দ্বাৰা আমি আগতেও আমি কৈ আহিছোঁ যে শিক্ষামন্ত্ৰী ডক্টৰ ৰমেশ পেগু এক চাবি দিয়া পুতলাৰ নিচিনাহে এতিয়া পৰিণত হৈছে। তেখেত অসমৰ মুখ্যমন্ত্ৰীৰ এক চাবি দিয়া পুতলাৰ দৰে পৰিণত হৈছে। তেখেতে শিক্ষা বিভাগটো বা শিক্ষা ব্যৱস্থাটো তেখেতে চম্ভালি ল'ব পৰা নাই। যিহেতু তেখেতে যোৱাকালি নিশা তেখেতে কৈছে যে কোনো ধৰণৰ এইটো এটা মিছা বাতৰি, এইটো এটা উৰা বাতৰি, কোনো ধৰণৰ ফলাফল ঘোষণা কৰা দিন ঠিক কৰা হোৱা নাই, পিছৰ পৰ্যায়ত চেবাই ঘোষণা কৰিব। কিন্তু পিছৰ পৰ্যায়তে কি হ'ল, যোৱাকালি নিশাই চেবাই ঘোষণা কৰিলে যে অহাকালি ফলাফল ঘোষণা কৰা হ'ব। আৰু ইয়াৰ দ্বাৰা আমি অসমৰ শিক্ষামন্ত্ৰীগৰাকীক আমি সকীয়াই দিছোঁ যে অসমৰ শিক্ষা ব্যৱস্থাৰ লগত তথা অসমৰ ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যতৰ লগত তেখেতক খেলা নকৰিবলৈ আমি ইয়াৰ দ্বাৰা সকীয়াই দিছোঁ। আৰু ইয়াৰ লগতে আমি তেখেতক গৰিহণাই নহয়, তেখেতক নিজৰ তেখেতে দায়িত্ব জ্ঞানহীন, এই দায়িত্ব জ্ঞানহীনতাৰ দ্বাৰা তেখেতৰ পদবীৰ পৰা তেখেতক অব্যাহতি ল'বলৈ আমি দাবী জনাইছোঁ।